আমাৰ ইয়াত দুখন সভা হ'ব, সেই সভাখনত কলিয়াবৰ আপুনিতো কলিয়াবৰ বুলি মইতো কলিয়াবৰ বুলিয়ে জানো, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ বিশেষ সম্প্ৰদায়ৰ থকা ঠাই বুলি কৈছে। সেইটো কাৰণে মই সুধিছোঁ, কলিয়াবৰৰ এই ঐতিহ্যপূৰ্ণ এই ঠাইখিনি নন্তলী, আৰু এইখিনি গোটেই পঞ্চায়তটো হ'ল মাছ পোপথৰীয়া, মাছ পোপথৰীয়া, নন্তলী, আৰু এটুকুৰ নিৰাও নাম আছে এইখিনিৰ আৰিমুৰা। মই এইকাৰণে কৈছোঁ, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান খিকিন্দালি কৰি শব্দটো বেলেগ কৈছে, বিশেষ সম্প্ৰদায় থকা বুলি কৈছে। নন্তলী, কলিয়াবৰ, মাছ পোপথৰীয়া আৰু আৰিমুৰা এই ঠাইটুকুৰ ঐতিহ্যপূৰ্ণ ঠাই। 3 দিনৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী কাৰ্যসূচী এই স্থানত পাতিছিল। তেতিয়ালৈকে এই স্থানটো আছিল বেলেগ। এতিয়া কংগ্ৰেছৰ মিটিং হোৱাৰ লগে লগে কৈছে এটা বিশেষ সম্প্ৰদায় থকা জেগা। আপোনালোকে জানেই, মানে ইমান ভয়ত তস্ত্ৰমান ৰাহুল গান্ধী ডাঙৰীয়া আহোঁতে, তেওঁ মানে কথা, কাম কাজ, বডি লেংগুৱেজ অৰ্ডিনেৰী। আজি মই অলপ ক'বলগীয়া হৈছে, অৰ্ডিনেৰী। এজন মুখ্যমন্ত্ৰী এই ধৰণৰ কথা নকয়। আৰু কলিয়াবৰত আহিলে অকণমান তাৰ গাটো উচপিচাই থাকে। আপোনালোকেও এইখিনি কথা কাটি দিব, নিদিয়ে। এই ওচৰতে আপোনাৰ এইখিনিত কি কয় জেগাটুকুৰ, মই এইবিলাক আজি ক'বলৈ বাধ্য হৈছোঁ। আৰু কাঞ্চনজুৰি, ভাই ককায়েক, নতুন ভাই ককায়েক হৈছে। ইয়াৰ বিধায়কজনৰ ৰাস্তাৰ পৰা দেখা পোৱা যায়, আৰু তাৰ নাতি দূৰতে। মই লাহে লাহে মুখখন খুলিম আৰু মোৰ ছিকিউৰিটি নাই, আজি এজনো নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেচৰকাৰী কিমান ঠাইত কিমানজন আপোনাৰ ছিকিউৰিটি আছে সেইটো ৰাইজক ক'ব দেখি। বেচৰকাৰী দেই, চৰকাৰীটো থাকিবই মুখ্যমন্ত্ৰী। পুলিচ আবেষ্টনীৰ একদম মাজত তেওঁ ইয়াত থাকে। ইয়ালৈ আহিলে খুব বেয়া পায়, কলিয়াবৰলৈ আহিলে। গতিকে কলিয়াবৰৰ এতিয়া সমষ্টিটো হ'ল, পাৰ্লিয়ামেণ্টটো হ'ল আমাৰ ইয়াত কাজিৰঙা। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৃষ্টি। ইয়াত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আহিব, ন্যায় যাত্ৰা, অন্যায়ৰ বিৰুদ্ধে যুঁজিব। খবৰ ল'বলৈ আব্দুল খালেক ডাঙৰীয়া আহিছে, আমাৰ বিধায়ক আহিছে, আৰু আমাৰ এইবিলাক চাওক, এইবিলাক তেওঁ ভাষাৰে বিশেষ সম্প্ৰদায় নহয় দেই, বিশেষ সম্প্ৰদায়টোৰ বাহিৰত আহিছে। ইমান দিন তেওঁ কৈ আছিল, কালি জাহাজ যোৰহাটৰ মানুহ আহিলে, যোৰহাটৰখিনিও এতিয়া বিশেষ সম্প্ৰদায়। গতিকে এই কথা বতৰাবিলাকে তেওঁ বুজি পাইছে যে তেওঁ যথেষ্ট মানুহক অন্যায় কৰিছে। তেওঁৰ ভয় হৈছে যে অন্যায় বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব সাধাৰণ মানুহ, লাইটৰ বিলখন লৈ, যে ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ পৰিয়ালৰ প্ৰতি বহু অন্যায় হৈছে। 200 টকা দিছিলোঁ যোৱা মাহত, এইবাৰ 3000 টকা 2000 টকা লাইটৰ বিল আহিছে, মই ক'ৰ পৰা দিম? মোৰ ল'ৰাটোৱে মটৰচাইকেলখন লৈ যাওঁতে 1200 টকা চালান কাটে নেকি কাটে। ক'ৰবাৰ একেখন মটৰচাইকেলৰ হেলমেটৰ কাৰণে বেলেগ পইচা ফাইন, কাগজ পত্ৰৰ কাৰণে বেলেগ ফাইন। পুলিচোতো অসহায়। পুলিচে কৈছে আমাক ধাৰ্য কৰি দিছে ইমান পইচা দিব লাগে, ক'ৰ পৰা দিম? গতিকে আপোনাৰ মানুহ এটা অসহ্য যন্ত্ৰণাত ভুগিছে। মহিলাসকলৰ কথা কৈছে, আত্মসহায়ক গোট। আমাৰ যিদিনা আমাৰ য'ত মানে মিটিং আছে, মিটিংবিলাকত মহিলাৰ আত্মসহায়ক গোটৰ সৃষ্টি কৰিছে কংগ্ৰেছে। আত্মসহায়ক গোট তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কিমান হৈছিলে? জয়ৰাম ৰমেশ ডাঙৰীয়া যেতিয়া চেণ্ট্ৰেলত মিনিষ্টাৰ আছিল, মই ইয়াত PNRD মিনিষ্টাৰ আছিলোঁ। সেই আত্মসহায়ক গোটবিলাকেহে, সেইকাৰণেহে আত্মসহায়ক গোটবিলাকৰ যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়া আহি থকা অৱস্থাত আগুৰি ধৰিলে, বোলে আমি এতিয়া আহিছোঁ, কিন্তু আপুনি আহক, আপোনাৰ লগত আমি আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কংগ্ৰেছে ইমান দিও ৰাখিব নোৱাৰিলে, আৰু এই মানুহখিনিক 1200 টকা 10,000 দি ৰাখিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াকতো আমাৰ কংগ্ৰেছে বহুত দিছিল নহয়, তথাপিতো ৰাখিব নোৱাৰিলোঁ। গতিকে ৰাহুল গান্ধী ডাঙৰীয়া আগমনত ভয় খাইছে তেওঁ। এই অত্যাচাৰী অন্যায়ৰ বিৰুদ্ধে ন্যায় যাত্ৰালৈ মানুহ আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ কাম কৰক, ৰাইজে ভাল পাব। আজি বিজেপিক বেয়া পাইছে বুলি মই ৰকিব হুছেইনে, কংগ্ৰেছৰ কথা নহয়, মই ক'ব খোজা নাই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বেয়া পাইছে, বহুত।
ৰাইজে মানে যন্ত্ৰণাত ভুগিছে, সময়লৈ বাট চাই আছে। এইবাৰ EVM TVM কৰিও নোৱাৰে তেওঁ বলে, মই আপোনাক ক'লোঁ। কোনো EVMে তেওঁক বলে নোৱাৰে। মই ভাবোঁ যে যদি আপোনাৰ কিবা যন্ত্ৰ থাকিলেহেঁতেন, অসমৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি তেওঁ, যিদৰে কথা বতৰা আপোনাৰ কোৱা আৰম্ভ কৰিছে। সেয়েহে আমি আজি প্ৰস্তুতি মিটিঙলৈ ইয়ালৈ আহিছোঁ। ৰাইজৰ উত্থপ লাগিছে। ৰাইজে কৈছে ফিল্ডখন সৰু হৈ গৈছে, ফিল্ডখন আৰু ডাঙৰ লাগে। ৰাহুল গান্ধী ডাঙৰীয়াক আমি চাবলৈ আহিম, ৰাহুল গান্ধী ডাঙৰীয়াক কথা শুনিবলৈ আহিম। অন্যায়ৰ বিৰুদ্ধে যুঁজিছে, কিমান অত্যাচাৰ কৰিছে, MP টো কাটি দিছে, ঘৰটো আঁতৰাই দিছে। তাৰপিছতোতো ৰাহুল গান্ধী ডাঙৰীয়া যুঁজি আছে। মুখখনলৈ চাবচোন, এই ৰাহুল গান্ধীৰ বাপেকটোক মাৰি পেলালে, দাদীয়েকক মাৰি পেলালে, আইতাক মাৰি পেলালে। তাৰপিছতোতো অন্যায়ৰ বিৰুদ্ধে যুঁজি আছে। গতিকে ঐতিহাসিক কলিয়াবৰলৈ আহিছোঁ। এই কলিয়াবৰত আমি প্ৰস্তুতি মিটিং চাইছোঁ। ইয়াত কোনো বিশেষ সম্প্ৰদায়ৰ মানুহ নাই, চব আমাৰ ইয়াত থকা মানুহবিলাকেই আহিছে। যথেষ্ট মানুহ আহিব। মহিলাসকলক আবদ্ধ কৰিবলৈ বিভিন্ন ধৰণৰ বুদ্ধি তেওঁ খটাইছে, কৌশল কৰিছে। কিন্তু মই ভাবোঁ যে সেইটোতো লাগিব, সেইখিনিতো তেওঁৰ পইচা নহয়। নিজৰ পিতেক, নিজৰ ঘৰৰ টেক্সবিলাকেই আকৌ তেওঁ বেলেগ প্ৰকাৰে অকণমান দিছে। গতিকে সেইখিনিও আমাক লাগিব, চৰকাৰী পইচাও লাগিব। গতিকে সেই আঁচনিটো আজি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথা বতৰাবিলাক অদূৰ ভৱিষ্যতে তেওঁৰ কাল হ'ব, বেছি দূৰ নহয়, অদূৰ ভৱিষ্যতে কাল হ'ব। গতিকে মই এইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ, ৰাইজক আহ্বান জনাইছোঁ যে 21 তাৰিখে 1 বজাত ইয়াত আমাৰ যিখন সভা হ'ব, সেইখন আমাৰ আচলতে দলীয় সভা। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমান বেয়া পায় মানুহে, যদি দলীয় মানুহৰ জেগাটো যদি অন্য মানুহ আহে, নিশ্চয়কৈ আমি তেখেতসকলকো ঠাই দিব লাগিব। কিন্তু এইখন আমাৰ উজনি অসমৰ দলীয় সভা বুলি সভাপতি ভূপেন বৰা ডাঙৰীয়াই কৈছে। তথাপি আমি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ বডি লেংগুৱেজৰ ফলত যদি আৰু কিছুমানে ৰাহুল গান্ধী ডাঙৰীয়াক চাবলৈ আহে, নিশ্চয়কৈ আমি ইয়াত ঠাই দিব লাগিব। আমাৰ লগত এতিয়া MP ডাঙৰীয়া আছে, আব্দুল খালেক, তেখেতক আপোনালোকে নিশ্চয়কৈ দুই এষাৰ সুধিব। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত ভয় খাইছে, আৰু ভয় খোৱাৰ কাৰণে তেখেতে ভাবুকি দিছে যে গুৱাহাটীত সমদল উলিয়ালে গ্ৰেপ্তাৰ কৰিব। এইটো মুখ্যমন্ত্ৰীৰ ভাষা হ'ল নেকি? মুখ্যমন্ত্ৰী শালীন ভাষাত ক'ব লাগে। মুখ্যমন্ত্ৰীয়ে ক'ব লাগে যে আইন অনুসৰি কাম হ'ব। ষ্ট্ৰীট গুণ্ডাই যিদৰে ভাবুকি দিয়ে, মুখ্যমন্ত্ৰীয়ে সেইদৰে ভাবুকি দিছে যে সমদল উলিয়ালে, গুৱাহাটীৰ মাজমজিয়াত সমদল উলিয়ালে গ্ৰেপ্তাৰ কৰিব। আমি চাই আছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিমান মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে, সেই কথা আমি চাই আছোঁ। কাৰণ মানুহৰ মৌলিক অধিকাৰ নাই নেকি? কোন ৰাস্তাৰে খোজ কাঢ়িম, কোন ৰাস্তাৰে খোজ নাকাঢ়িম, মুখ্যমন্ত্ৰী মহোদয়ে পাৰ্মিশ্যন ডিনাই কৰিব পাৰে, সেইটো বেলেগ কথা। কিন্তু যদি কোনোবাই খোজকাঢ়ি যায় আৰু তাক যদি মুখ্যমন্ত্ৰী মহোদয়ে আইনৰ কথা নকৈ গ্ৰেপ্তাৰ কৰিম বুলি ভাবুকি দিয়ে, ইয়াতকৈ নিৰ্লজ্জ কথা, ইয়াতকৈ গৰিহণাযোগ্য কথা আৰু নাই। আৰু মুখ্যমন্ত্ৰী মহোদয় কংগ্ৰেছত থাকোঁতে এই গান্ধী পৰিয়ালকে দেখোন তোষামোদৰ তেখেতৰ অন্তৰ আছিলে। এতিয়াও তেখেতৰ পুৰণা টুইট উলিয়াই ল'ব, তেখেতে কৈছে মই সদায় গান্ধী পৰিয়ালৰ অনুগত হৈ থাকিম। 13 চনৰ, বেছি দিন নহয়, 15 চনত তেখেতে বিজেপিত যোগ দিছে। 13 চনৰ টুইট উলিয়াই ল'ব, তেখেতে সদায় গান্ধী পৰিয়ালৰ অনুগত হৈ থাকিব বুলি টুইট কৰি থৈছে। গান্ধী পৰিয়ালৰ দেশৰ কাৰণে যি ত্যাগ, ছেক্ৰিফাইচ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো নায়েই, গোটেই বিজেপি পৰিয়ালটোৱে নাই। কাৰণ তেখেতসকলে বিজেপি বা সংঘ পৰিয়ালে RSS স্বাধীনতা সংগ্ৰামত কোনো অংশগ্ৰহণ কৰা নাছিলে। অকল সাভাৰকাৰে স্বাধীনতা আন্দোলনত আহিছিলে, তাকো ব্ৰিটিছ চৰকাৰৰ ওচৰত ক্ষমা খুজি জেলৰ পৰা মুক্তি পাইছিলে। গতিকে যিসকলৰ দেশৰ স্বাধীনতা সংগ্ৰামত কোনো অৰিহণা নাই, দেশ নিৰ্মাণত কোনো অৰিহণা নাই, তেওঁলোকৰ গান্ধী পৰিয়ালক প্ৰশ্ন কৰাৰ ক'ত অধিকাৰ আছে? অকল ল'বহে জানে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ পৰিয়ালে অসমৰ সকলো সম্পত্তি লুণ্ঠন কৰাত এহাতে কেন্দ্ৰত মোদী চৰকাৰে আদানীক সকলো সম্পত্তি দি আছে, আৰু অসমত হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালে সকলো সম্পত্তি আহৰণ কৰাত ব্যস্ত হৈ পৰিছে। এই ক্ষেত্ৰত অসমৰ ৰাইজে, ভাৰতৰ ৰাইজে বিচাৰ কৰিব। থেংক ইউ।